মাননীয় অধ্যক্ষ মহোদয়, ইউনিফর্ম সিভিল কোড কোনোবা এজন স্ত্ৰীয়ে যদি দীঘলীয়া সময় ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে, শাৰীৰিক মানসিকভাৱে অচল আৰু আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নথকাৰ ক্ষেত্ৰত স্বামীক দ্বিতীয়বাৰ বিয়া কৰাৰ ব্যৱস্থা প্ৰদানৰ এটা উপকৰণ। মাননীয় অধ্যক্ষ মহোদয়, ইউনিফৰ্ম সিভিল কোড কোনোবা এজন স্ত্ৰীয়ে যদি দীঘলীয়া সময় ধৰি জটিল ৰোগত আক্ৰান্ত হৈছে, শাৰীৰিক মানসিকভাৱে অচল আৰু আৰোগ্য হোৱাৰ কোনো সম্ভাৱনা নথকাৰ ক্ষেত্ৰত স্বামীক দ্বিতীয়বাৰ বিয়া কৰাৰ ব্যৱস্থা প্ৰদানৰ এটা উপকৰণ। কোনোবাই যেতিয়া কয় যে ডাঙৰজনী ঘৈণীয়েকক বেমাৰ হ'লে দ্বিতীয়গৰাকী বিবাহৰ অনুমতি দিব লাগে, তাতকৈ দুৰ্ভাগ্যজনক যুক্তি একোৱেই হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, মই এগৰাকী মহিলাক ঘৰলৈ বিয়া কৰাই লৈ আহিলোঁ। মই ঈশ্বৰ আৰু আল্লাহক ক'লোঁ যে এইগৰাকী মোৰ পৰিবাৰ, এইগৰাকী মোৰ পত্নী। দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেণ্ট হ'ল। গাড়ী মই একেলগে চলাইছিলোঁ, ড্ৰাইভাৰ মই আছিলোঁ, মহিলাগৰাকীৰ ছিটত আছিলে। গাড়ী এক্সিডেণ্ট হ'ল, মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল। ড্ৰাইভাৰ ময়ে আছিলোঁ, দুখ মোৰ। এতিয়া মই গৈ ক'ম যে তোমাৰতো হাত আৰু ভৰিখন ভাঙি গ'ল, এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে? আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰাৰ অনুমতি দিব লাগে, মই ভাবোঁ অধ্যক্ষ মহোদয়, ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে। আৰু এই কথাবোৰ যদি আমি কোনোবাই ক'ৰবাত শিকিছোঁ, এই প্ৰৱণতাৰ পৰা আমি বাদ দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ হিন্দু ধৰ্ম, আমাৰ সভ্যতাই শিকায় পত্নী আৰু পুৰুষৰ সম্পৰ্ক বহু জনমৰ পৰা নিৰ্ধাৰণ হৈ থাকে। মোৰ যদি পত্নীৰ, আমাৰ যদি পৰিবাৰৰ অহাকালি কেঞ্চাৰে ধৰাত পৰে, সেইজনী পত্নীক জীৱনৰ সৰ্বস্ব দি হ'লেও আমি চিকিৎসাৰ বাবে চেষ্টা কৰিম। সেই সময়ত দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা সেই মানুহজন মানুহ হ'ব পাৰে জানো? সেই মানুহজন মানুহ হ'ব পাৰে জানো? অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, আকৌ মই কংগ্ৰেছ দলক অনুৰোধ কৰিম, ই এটা বহুত ডাঙৰ দল, ই এটা মহান সংস্কৃতিৰ পৰিচায়ক আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ই মহাত্মা গান্ধীৰ দল। এই দলটোক, মহাত্মা গান্ধীৰ দলটোক মৌলবাদী চিন্তাধাৰাৰ দললৈ ৰূপান্তৰ নকৰিব, কেতিয়াও ৰূপান্তৰ নকৰিব। অধ্যক্ষ মহোদয়, মই সদনত জোৰেৰে ক'ম যে আমি এনেকুৱাও আইন আনিব লাগে যাতে মহিলাগৰাকীক বেমাৰ হ'লে কোনো স্বামীয়ে চিকিৎসাৰ পৰা আঁতৰি যাব নোৱাৰে, চিকিৎসা কৰিব লাগিব, দ্বিতীয় বিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। অধ্যক্ষ মহোদয়, স্বামী আৰু পত্নীৰ সম্পৰ্ক ভাৰতৰ সভ্যতাই কয় পূৰ্ব জনমতে নিৰ্ধাৰণ হৈ থাকে। ই এক এৰাব নোৱাৰা সম্পৰ্ক। সতী যেতিয়া মৃত্যু হৈছিল, মহাদেৱৰ পত্নী আছিল, সতীৰ মৃত্যু হৈছিল, সেই সতীয়ে আকৌ পাৰ্বতী ৰূপে জন্ম লৈছিল, কাৰণ পতি আৰু পত্নী কেতিয়াও বেলেগে থাকিব নোৱাৰে, জীৱনে জীৱনে একেলগে থাকিব লাগিব। অধ্যক্ষ মহোদয়, যদি পত্নী কিবা কাৰণত আমাৰ ওচৰত দায়বদ্ধ নহয়, সম্পৰ্ক ভালেদি যোৱা নাই, পত্নীগৰাকীক আমি কিবা কাৰণত আমাৰ কথা মিলা নাই, এই আইনে অধিকাৰ দিয়ে বিবাহ বিচ্ছেদৰ অধিকাৰ। অধ্যক্ষ মহোদয়, আপুনি যদি দ্বিতীয় বিবাহ কৰাব খুজিছে, বিবাহ বিচ্ছেদৰ কাৰণে আদালতলৈ যাওক। কনসেনচুৱেল বিবাহ বিচ্ছেদৰ নিয়মোই আইনত আছে। মই বহুত সময়ত দেখিছোঁ, বিয়া হৈছে, কিবা কাৰণত বিয়াখন মিলা নাই, পত্নী পতি কথা পাতিছে একেলগে,
বিবাহ বিচ্ছেদ কৰিছে। অৰ্থাৎ এই আইনখনে আমাক অসভ্য যুগৰ পৰা সভ্যতাৰ যুগলৈকে লৈ আহিছে। পত্নীৰ বেমাৰ হৈছে, ৰাতিপুৱা এগৰাকী নতুন পত্নী লৈ আহিম, নহয়। পত্নীৰ লগত যদি আপুনি সহবাস কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ইণ্ডিয়াত আমাৰ কেন্দ্ৰ চৰকাৰ যিটো শৰীয়ত ল চলি আছে, মুখ্যমন্ত্ৰী এই ধাৰণা শুদ্ধ নহয়। কোনোবাই মিছইউজ কৰিছে। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, এই সিস্টেম নাই এতিয়া। মাননীয় এলাও কৰা নাই। মাননীয় অধ্যক্ষ মহোদয়, ধাৰণাটো তেনেকে দিলে কেনেকৈ হ'ব? খবৰ দিম নহয়, মাননীয় অধ্যক্ষ মহোদয়, এই সদনত, মাননীয় অধ্যক্ষ মহোদয়, এই সদনত কোনে কি কৈছে মই নীৰৱতাৰে শুনি আছিলো। আৰু বিৰোধী পক্ষৰ পৰাই কোৱা হৈছে প্ৰথম পত্নীৰ বেমাৰ আজাৰ হ'লে কি হ'ব। এইটো মই কোৱা কথা নহয়। এই কথাটো মই আৰম্ভ কৰিছিলোঁ। এই কথা আমাৰ ইয়াতে ৰেকৰ্ডত আহিছে। অধ্যক্ষ মহোদয়, তেনেকে এলাও কৰা নাই ছাৰ। শৰীয়তৰ, মই ইয়াত শৰীয়তৰ কথা আনা নাই, মই ইয়াত আপোনালোকৰ বক্তব্যৰ কথা আনিছো। বক্তব্যত কোৱা হৈছে, ঠিক আছে আপুনি কৈ। ছাৰ এক মিনিট ছাৰ, ইউজিচিৰ কথাটোৱে ক'লে কংগ্ৰেছে ছাৰ আনিছে, ঠিক আছে ছাৰ, 2 মিনিট ছাৰ, 2 মিনিট ছাৰ। পিছত পিছত মই থিয় দিছোঁ, আপুনি বহি যাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কওক। মাননীয় অধ্যক্ষ মহোদয়, শৰীয়তত কোৱা বুলি মই কোৱা নাই বেমাৰ আজাৰ হ'লে প্ৰথম পত্নীক তালাক দিব লাগে। শৰীয়তে নোকোৱা কথা এটা আমাৰ বিধায়কসকলে কৈ আছে। কোনে কৈছে? ইয়াত ৰেকৰ্ড আছে, মইতো ষ্টেটমেণ্ট পঢ়ি আছো, মইতো ইয়াত প্ৰত্যেকটো শুনিছো যে প্ৰথম গৰাকীৰ বেমাৰ আজাৰ হ'লে কোনে কৈছে ক'লেতো আৰু আচৰিত লাগিব। ছাৰ, বেমাৰ বুলি কোৱা নাই, কৈছোঁ যদি ঢুকাই যায়, প্ৰথম কথাটো ঢুকালে তেতিয়াহে, যদি বাচ্চা আছে পালন হ'ল। বহি যাওক। অধ্যক্ষ মহোদয়, বেমাৰ বুলি কৈছে, বেমাৰ বুলি কৈছে। অধ্যক্ষ মহোদয়, এতিয়া মই ক'বই নালাগে। মই ছাৰ এনেকে ইনচাল্ট কৰিব নাপায় ছাৰ, এনেকে হাউচে এগৰাকী মহিলাক ইনচাল্ট কৰাটো ভুল হৈছে অধ্যক্ষ ছাৰ। মহোদয়, আমি সঁচা কথা কৈছো। মাননীয় অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, ঐ চুমা বাবা, এই সদনৰ সকলোৰে সমান অধিকাৰ আছে। আজি আমি কম সংখ্যক আপুনি কাৰণে তেনেকৈ কথা ক'ব তুচ্ছ নাপায়। তাচ্ছিল্য কৰি অপমান কৰা কাৰো অধিকাৰ নাই। মই কৈছিলো, মোৰ কথাটো মই কৈছিলো, অধ্যক্ষ আপুনি এতিয়া মহোদয়, কথা ক'ব মাননীয় অধ্যক্ষ নোৱাৰে। মহোদয়, আপুনি বহক। মই কৈছিলো যদি কোনোবা এজন আপুনি বহক, স্ত্ৰী আপুনি বহক। যদি দুৰাৰোগত আক্ৰান্ত হৈ ঢুকায়, মাইকটো অফ কৰি দিয়ক। অধ্যক্ষ মহোদয়, মই আকৌ এবাৰ পঢ়ি দিছোঁ যে ইয়াতে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, জাকিৰ হুছেইন সিকদাৰ, নুৰুল হুছেইন, বেবী বেগম, আব্দুল চৌহান, তেওঁলোকে এমেণ্ডমেণ্টেই দিছে এইটো কথাৰ ওপৰত। নাই, আপুনি দিয়া নাই, দলটোতো একেটাই। তাতে কৈছে that the man marry a woman even having well provided the wife is suffering from prolonged unrecoverable diseases, incapable of any work and unsoundness of mind. অধ্যক্ষ মহোদয়, কৃষ্ণ 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 কৃষ্ণ। অধ্যক্ষ মহোদয়, মই সেইকাৰণে সদনৰ বিৰোধী পক্ষৰ সদস্যসকলক ক'ম, আপোনালোকে কোৱা কথাৰহে, এক মিনিট, আপোনালোকে কোৱা কথাৰ অধ্যক্ষ মহোদয় উত্তৰ দিয়াটো মোৰ দায়িত্ব। ইয়াতে যি লিপিবদ্ধ হ'ব মই উত্তৰ দিম, কিন্তু আপোনালোকে নোকোৱা কথা এটা যদি মই কওঁ, ডেফিনেটলি আপোনালোকে মোক বাধা দিব। আমি পিছত তেখেতে বক্তব্য দিয়া হওক। নাই নাই, মই আপোনাক সুযোগ দি অধ্যক্ষ মহোদয়, সদনৰ এগৰাকী মাননীয় সদস্যাই ইয়াত বক্তব্য ৰাখিছিল। বক্তব্যটো মই কওঁৱেই, ফৰ্মেল এমেণ্ডমেণ্ট আনিছে। এমেণ্ডমেণ্ট আনিছে কোনে? ৱাজেদ আলী চৌধুৰী, জাকিৰ হুছেইন সিকদাৰ, নুৰুল হুদা, বেবী বেগম, আব্দুল চোৱাইন আলী চৰকাৰ। কৈছে আনৰিকভাৰেবল ডিজিজ, ইনকেপেবল অফ এনি ৱৰ্কছ। মানে কি? এগৰাকী যদি, অধ্যক্ষ মহোদয় মোক অলপ অনুমতি দিয়ক, যে এগৰাকী যদি মহিলা বিধায়কে কয় যে এগৰাকী মহিলা ইনকেপেবল অফ এনি ৱৰ্কছ, মিনিংটো আপুনি বুজি চাব পাৰে।
What is Adhyaksh Mohoday? You read this dangerous line. Incapable of any works. What is the meaning? Your meaning কি? এইটো এক মিনিট ইয়াতকৈ এগৰাকী সন্মানৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মহিলা বিধায়কক উপলুঙা কৰিব নালাগে ময়ো কওঁ সেইকাৰণে মই অত্যন্ত সন্মান সহকাৰে আৰু অত্যন্ত বিনম্ৰতাৰে আৰু বিনয়ৰে কম যে এগৰাকী মহিলা বিধায়কে যদি এনেকুৱা এমেণ্ডমেণ্ট আনে অসমৰ কোটি কোটি মহিলাই আমাৰ পৰা কি শিকিব এখন সদনৰ পৰা কি শিকিব